5 দিনে সন্ধানহীন নলবাৰীৰ জাগাৰাৰ ভূপেন বৈশ্য 5 দিনে সন্ধানহীন হৈ আছে নলবাৰী জিলাৰ বেলচৰ আৰক্ষী থানাৰ অন্তৰ্গত জাগাৰা তালুকদাৰ চুবুৰীৰ নিবাসী বেণ্ড পাৰ্টি দলৰ শিল্পী ভূপেন বৈশ্য যোৱা 15 ডিচেম্বৰৰ নিশাৰ পৰা হাতীৰ উদ্ধাৰ ব্যক্তিগৰাকী নিৰুদ্দেশ হৈ থকাত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালটোৰ মাজত পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি যোৱা 15 ডিচেম্বৰত লোকজনে বেলচৰ গাঁৱৰ এক বিবাহৰ অনুষ্ঠানলৈ বেণ্ড পাৰ্টি পৰিৱেশন কৰিবলৈ যায় সেইদিনা নিশা বিহাৰৰ অনুষ্ঠান সম্পন্ন কৰি সহকৰ্মীৰ সৈতে ককয়া গাঁৱলৈ আহি পৰৱৰ্তী সময়ত ককয়াৰ পৰা অকলেই চাইকেল চলাই গৃহ অভিমুখে যায় যদিও পিছ মুহূৰ্তৰ পৰা লোকজন সন্ধানহীন হৈ আছে পৰিয়ালৰ লোকে লোকজনক বিচাৰি আত্মীয় স্বজনকে ধৰি নিকটৱৰ্তী অঞ্চলসমূহত বিচাৰি চলাথ কৰে যদিও লোকজনৰ সন্ধান উলিয়াব নোৱাৰাত পৰিয়ালটোলৈ আন্ধাৰ নামি আহিছে পৰিয়ালৰ লোকে ইতিমধ্যে বেলচৰ আৰক্ষী থানাত নিৰ্দেশ সংক্ৰান্তত এজাহাৰ দাখিল কৰিছে যদিহে লোকজনৰ কোনো হৃদয়বান লোকে সম্ভেদ পায় তেন্তে পৰিয়ালৰ 9864917379 নম্বৰত অথবা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে তেখেতৰ নাম ভূপেন বৈশ্য তেখেতৰ ঘৰ হৈছে আপোনাৰ জাগাৰা তালুকদাৰ চুপা বেলখত থানা পোষ্ট অফিচ জাগাৰা তো তেখেতে আপোনাৰ 15 তাৰিখে দিনৰ ভাগত বেলখৰত বিয়া গাবলৈ যায় তো তাৰপিছত তেওঁলোকে ৰাতি গোটেই লগৰ মানুহখিনি তেখেতক কোৱা মতে যে ককায়াত নমাই দিয়ে তো নমাই দিয়াৰ পিছত তেখেতে আজিলৈকে অনুসন্ধান নাই যদিহে কোনোবাই বিচাৰি পায় তো আমাৰ ইয়াতে যোগাযোগ নম্বৰ দিয়া হ'ব আৰু অনুগ্ৰহ কৰি যেন আপোনালোকে তেখেতক আমাৰ লগত যোগাযোগ কৰি ৰাখে আমি থানাত গৈছিলোঁ তো গোটেইবিলাক আমি যোৱা গৈছে থানাত এজাৰো দিয়া গৈছে তো আমি গোটেইবিলাকে বিচাৰি আছোঁ ওচৰৰ পাছৰে গোটেইবিলাকতে কিন্তু আমি তেনেকুৱা কোনো সংসন্ত পোৱা নাই যদিহে কোনোবাই বিচাৰি পায় তো আমাৰ লগত বা আমাৰ থানাৰ লগত বেলখত থানাৰ লগত যেন যোগাযোগ কৰে তো মই বিনম্ৰভাৱে মই অনুৰোধ কৰিছোঁ বয়স আছিলে আপোনাৰ 62 মান হ'ব আৰু তেখেতে কলা জেকেট পিন্ধি আছে আৰু তেওঁৰ গলত এখন গামোচা আছে লগত এখন মানে খুব সুন্দৰ চাইকেল নহয় মানে চাইকেলখন খুব মানে বেয়া বুলিও কয় তেনেকুৱা চাইকেল এখন লৈ যায় আছে আৰু তেখেতে আমাৰ দৰে সুস্থভাৱে কথা ক'বত অলপ দিগদাৰ হয় তেখেতৰ কথাবিলাক অলপ মানে বকৰা অৰ্থাৎ তেখেতে মানে কি বজি যায় আৰু তেখেতে মানে অলপ অসুস্থ হৈ আছিলে গাটো জ্বৰ হৈ আছিল মুকলমোৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম